ভাগি পৰিল কাছাৰৰ ভাঙ্গাৰ পাৰৰ হাৰাং নৈৰ দলং অতিৰিক্ত শিল কঢ়িওৱা ট্ৰাক পাৰ হোৱাত ভাগিল দলংখন এক্সক্লুসিভ দৃশ্য দেখুৱাইছো নিখাৰ ভাগৰ দলং ভাগি পৰিছে অতিৰিক্ত বুজা কঢ়িয়াই নিয়াৰ ফলতেই এয়া দলং ভাগি পৰিছে দলংখন সম্পূৰ্ণৰূপে ভাগি পৰা যাতায়াত ব্যাহত হৈ পৰিছে কিছুদিন পূৰ্বে মেৰামতি কৰি মুকলি কৰা হৈছিল দলংখন 40 টনৰ অধিক বুজা কঢ়িওৱাৰ বাহন আছিল নিষিদ্ধ নিষেধাজ্ঞাৰ পাছতো দলংখনেৰে যাতায়াত কৰিছিল ট্ৰাকে ভাঙ্গাৰপাৰা আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ধন লৈ সিন্ডিকেট চক্ৰ সহযোগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো চাওক কিমান এটা ভয়ংকৰ দৃশ্য নিখাৰ ভাগত যেহেতু এই ঘটনা সংঘটিত হৈছে ভাগি পৰিল কাছাৰৰ ভাঙ্গাপাৰৰ হাৰাং নৈৰ দলং অতিৰিক্ত শিল কঢ়িওৱা ট্ৰাক পাৰ হোৱাত ভাগিল দলংখন সম্পূৰ্ণৰূপে ভাগি পৰাত এতিয়া ব্যাহত হৈ পৰিছে যাতায়াত হাজাৰ হাজাৰ লোকৰ বাবে এতিয়া সমস্যাৰ সৃষ্টি হৈছে কিছুদিন পূৰ্বে যেহেতু মেৰামতি কৰি দলংখন পুনৰ মুকলি কৰা হৈছিল 40 টনৰ অধিক বুজা কঢ়িওৱা বাহন আছিল নিষিদ্ধ নিষেধাজ্ঞাৰ পাছতে দলংখনৰে যাতায়াত কৰিছে ট্ৰাকে ভাঙ্গাৰপাৰ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধন লৈ সিন্ডিকেট চক্ৰ সহযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে গতিকে ধনৰ লোভত এতিয়া একাংশৰ পকেট গৰম হৈছে কিন্তু আন একাংশ এতিয়া বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে যাৰ পৰিপ্ৰেক্ষিতত ইখনৰ পাছত সিখন ট্ৰাক এতিয়া আবদ্ধ হৈ থাকিবলগীয়া হৈছে দলং ভাগি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা গতিকে কেতিয়ালৈ দলং ঠিক হ'ব বা সম্পূৰ্ণৰূপে এনেদৰে চলাচল কৰিব পাৰিব দলঙৰ ওপৰে সেয়া কোনো ধৰণৰ নিশ্চিত তথ্য নাই কাৰণ কিছুদিন পূৰ্বে যেহেতু দলংখন নিৰ্মাণ কৰা হৈছিল এয়া ট্ৰাক ভাগি পৰাত ট্ৰাক এনেদৰে দলঙৰ পৰা খহি পৰিছে দলং ভাগি পৰিছে কাৰণ 40 টনৰো অধিক আপুনি ঠিকই শুনিছে 40 টনৰো অধিক যেহেতু বুজা কঢ়িয়াই নিয়া হৈছিল যাৰ পৰিপ্ৰেক্ষিতত এই ঘটনা সংঘটিত হৈছিল এটা লক্ষণীয় বিষয়টো হৈছে যে সিন্ডিকেটৰ লোভত বা টকাৰ শকত কোনে এই কাণ্ড সংঘটিত কৰিছিল ইয়াকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে মানে আজি পুৱতি নিশা প্ৰায় 2টামান বজাত এই যিখন ভাঙ্গাৰপাৰ যিখন হাৰাং নদীৰ ওপৰত যিখন ব্ৰিজ আছিলে লোহাৰ ব্ৰিজ আছিলে ব্ৰিজখন কলাপছ কৰিছে ইয়াৰ গাড়ী দুখনৰ তলত পৰি গৈছে আৰু আমি লগে লগে ইয়াত আহিছো আহি ইয়াৰ যি ৰেস্কিউ অপাৰেশ্যন আছে সেইখিনি আমি কৰিছো আৰু ইয়াৰ যি অল্টাৰনেটিভ ব্যৱস্থা ল'ব লাগে মাননীয় ডিসি মহোদয় আহি আছে আমি কথাটো আলোচনা কৰিছো আৰু সাইডেদি এটা ৰাস্তা আছে আমি নিজে ৰাস্তাটো ৰাতি গৈ চাইছো যদি ল'ৰা ছোৱালী যিসকলে স্কুললৈ যোৱা ল'ৰা ছোৱালী আছে বা কলেজলৈ যোৱা যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে আৰু যিখিনি ব্যক্তিগত বাহন সৰু গাড়ী সেইখিনি যাব পাৰিব গতিকে এই যিখন ব্ৰিজ এতিয়া ইয়াত কলাপছ হৈ গৈছে পৰি গৈছে গতিকে ইয়াৰ যিটো ব্যৱস্থা আছে যাতে ইয়াত কোনো ধৰণৰ অসুবিধা নহয় মানে এতিয়াতো ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে আৰু সেইকাৰণে আমি ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছো তাৰ লগত ডিসি মহোদয় আহি আছে আমি গোটেইটো আলোচনা কৰি তাৰ কাৰণে যি বিহিত ব্যৱস্থা ল'ব লাগে আৰু ৰাইজৰ সুবিধাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি